শ্ৰৱণৰ এটা সৌভাগ্য লৈছে। আপোনালোক প্ৰত্যেকেই ভাগ্যৱান, কাৰণ ভাগৱত শ্ৰৱণ কৰিলে আমাৰ অক্ষয় পুণ্য হয়। এই ভাগৱতনো আমি কিয় শ্ৰৱণ কৰিব লাগে, আমি কিয় পঢ়িব লাগে, শুনিব লাগে, এই ভাগৱততে উল্লেখ আছে। ইয়াত কৈছে, আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মাইকী মানুহে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে গুৰুজনাই সমস্ত জীৱশ্ৰেষ্ঠ জগতবাসীক আহ্বান জনাইছে কি বুলি, কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। ভাগৱত শুনিবলৈ বহুত যত্ন কৰি, মহাযত্ন বিশেষণ লগাইছে, বহুত যত্ন কৰি আমি আহিব লাগে। লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজি এই ভকতৰ সংগত বহি আমি যেতিয়া ভাগৱত শুনিম, তেতিয়া আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আমাক অতিষ্ঠ কৰি ৰাখে, সেইবিলাকৰ পৰা আমি মুক্ত হৈ যাম। এয়া ভাগৱত শুনাৰ মাহাত্ম্য। ভাগৱত ভাৰতবৰ্ষৰ প্ৰথম কোনে শুনিব লগা হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। এতিয়া পৰীক্ষিতক বৈষ্ণৱ ৰজা কৰি জন্ম দিয়া ফল স্বত্তেও তেওঁ অভিশপ্ত হৈ গ'ল। কিয়? কাৰণ তেওঁক যিটো প্ৰতিভা দিছিল, প্ৰতিভাটো তেওঁ প্ৰয়োগ কৰিব নাজানিলে। এতিয়া বৈষ্ণৱ, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল। বৈষ্ণৱৰ বৈশিষ্ট্য কি? আমাৰ শাস্ত্ৰত কৈছে, সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ যাৰ ভকত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু ঈশ্বৰৰ নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট লোকজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, তেওঁ বৈষ্ণৱ।